ৰামলালৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পিছতেই চৌদিশে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। এয়া হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিৱেশ। এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিৱেশ। হয়গ্ৰীৱ মাধৱ মন্দিৰত এনেদৰে বন্তি জ্বলাই এক উৎসৱমুখৰ পৰিৱেশে সৃষ্টি কৰিছে আৰু এইসকল ভক্তই জয় শ্ৰী ৰাম বুলি ইয়াত ব্যস্ত হৈ পৰিছে। কথা পাতিব বিচাৰিম এগৰাকী পুৰোহিত আছে। আজি ৰামলালাৰ প্ৰতিষ্ঠা হ'ল, এই মুহূৰ্তত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, কি ক'ব আপুনি? আমি ৰাইজক সকলো ৰাইজকে আমি ধন্যবাদ জনাব খোজোঁ যে আজি 1100 ছাতিৰে আমাৰ বন্তি প্ৰজ্বলন কৰিছে ৰামলীলা প্ৰতিষ্ঠা দিৱসত। সেইকাৰণে আমি সকলোকে ৰাইজকে ধন্যবাদ দিলোঁ আৰু আমাৰ মন্দিৰৰ ফালৰ পৰা গোটেই পুৰোহিতসকলৰ পৰা ৰাইজক আমি সুখময় পৰিৱেশ হ'বলৈ আমি বিচাৰোঁ। গোটেইখিনি 1100 বন্তি জ্বলাইছে আপোনালোকে, কি ক'ব? 1100 গুণ আমি বন্তি জ্বলোৱাৰ খেল লৈছোঁ। মানে ইয়াতে 1100 তেতিয়াহ'লে আমি 5001 কোৰ বন্তি জ্বলাম। ইয়াত দুমুখা মন্দিৰ আছে, সোণাৰীটোলা নামঘৰ আছে, যিমান আছে গোটেই মিলি হ'ল তেতিয়াহ'লে আমি 5001 কোৰ চাকি জ্বলাম। বিশেষকৈ ইয়াতে মন্দিৰ পৰিচালনা কমিটিৰ আছে। আজি হয়গ্ৰীৱ মাধৱ মন্দিৰটো ৰাম মন্দিৰৰ যি প্ৰতিষ্ঠা হ'ল, প্ৰাণ প্ৰতিষ্ঠাৰ পাছত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু 1100 বন্তি প্ৰজ্বলন কৰা হৈছে। আমাৰ অযোধ্যাৰ 1100 বন্তি প্ৰজ্বলন কৰিছে। আমি এয়া দৃশ্য দেখুৱাইছোঁ। এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ এয়া চিৰি, এয়া মূল পথ। এই পথেৰে গৈ পেলাই হয়গ্ৰীৱ মাধৱ মন্দিৰ পোৱা যায়, কিন্তু এই চিৰিত প্ৰতি চিৰিতে এনেদৰে বন্তি প্ৰজ্বলন কৰা হৈছে। হাজোৰ পৰিৱেশ, হাজোৰ ইয়াকে লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ বাকৰিৰ পৰা মজুমদাৰ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।